নমস্কাৰ সকলোকে নিতু ননিমা চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি বহু দিনৰ মূৰত এটা ৰেচিপি ভিডিঅ'ৰে সৈতে আহিছো, গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰো। এয়া কাঠফুলাখিনি এইমাত্ৰ আনিলে বজাৰৰ পৰা, গতিকে বুলো বনাই দিও আৰু কিদৰে বনাও ৰেচিপিটো আপোনালোকৰ লগতো শেয়াৰ কৰো, কিয়নো বহুত বেলেগ বেলেগ ধৰণেৰে বনাব পাৰি কাঠফুলা। মইনো কিদৰে বনাও আজি বলকচোন ভিডিঅ'টো চাও শেষলৈ। এয়া প্ৰথমতে কাঠফুলাখিনি বা মাছৰুমখিনি মই এনেদৰে ধুই লৈছো, কিয়নো বহুত লেতেৰা থাকে গাত, আৰু ভালদৰে 2-3 বাৰ এনেদৰে ধুই লৈছো। আৰু ইয়াক এতিয়া মই 4 ভাগকৈ এনেদৰে কাটি লম। আৰু মই বহুত দিন হ'ল ভিডিঅ' দিবলৈ পৰা নাই, কিয়নো মোৰ বেমাৰ হৈ আছিলে, গতিকে এতিয়া ভাবিছো কন্টিনিউ কৰিম আৰু ভিডিঅ' দিবলৈ বুলি। আপোনালোকেও চাই থাকিব মোৰ ভিডিঅ'বোৰ, আৰু ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মাছৰুমখিনি ধুনীয়াকৈ কাটি লৈছো আগতে, আৰু এতিয়া এইখিনি মই সিজিবলৈ দিম। অকমানেই হ'ব, মানে অলপকৈয়ে বনাম যিখিনি আনিছে, আৰু কেনেদৰে বনাও চাই থাকিব শেষলৈ। এয়া মাছৰুমখিনি আগতে সিজিবলৈ দিছো, আগতে সিজাই ল'ম এইখিনি ধুনীয়াকৈ। আৰু এইফালে ইয়াৰ লগত ব্যৱহাৰ যিখিনি কৰিম মছলা হওক চব্জি হওক এইখিনি দেখুৱাই দিওঁ। এয়া আদা নহৰু লৈছো, আমাৰ মানে লাইন নাছিলে, গতিকে আদা নহৰুখিনি এনেদৰে থেতেলি লৈছো। আৰু ইফালে পিয়াজ আৰু বিলাহী লৈছো, আৰু এইখিনি সিজোৱা হৈ গৈছে। এইখিনি পানী খৰা পাত্ৰ এটাত নমাই থলো, আৰু এইফালে পিয়াজখিনি কাটি লৈছো। পিয়াজখিনি মই মানে পিয়াজ কটা মেচিনতে এনেদৰে সৰু সৰু মিহি মিহিকৈ কাটি ল'ম। আৰু এইটো মই ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ। এয়া দেখিছেনে পিয়াজখিনি ধুনীয়া মিহি হৈ গৈছে। আৰু এইফালে কেৰাহীটো বহাই দিছিলোঁ, গতিকে গৰম হৈ অহাত ইয়াতে দিলোঁ সৰিয়হ তেল অকণমান। আৰু এতিয়া কাঠফুলাখিনি মই অকণমান মানে ভাজি ল'ম আগতীয়াকৈ। আৰু ইয়াতে ভজাৰ আগতে ইয়াতে মানে নিমখ আৰু হালধি অকণমান দিছোঁ কালাৰ এটা আহিবলৈ বুলি। আৰু এইফালে মই জলকীয়াটো মানে থেতেলি দিয়া নাই, এনেদৰে কুটি কুটি দিছোঁ, কাটি লৈছোঁ। আৰু মাছৰুমখিনিৰ লগত মই 2টা বিলাহীও দিম কাটি। চাই থাকিব কিদৰে বনাওঁ, বিৰাটেই টেষ্টি হৈছিলে খাবলৈ বুলি। আৰু এয়া মাছৰুমখিনি ধুনীয়াকৈ ভজা হৈ আহিছে, আৰু এই ভজা তেলখিনিতে মই এতিয়া বনাম। এয়া সেইটো কেৰাহীতে আৰু অকণমান সৰিয়হ তেল দিছোঁ, আৰু তেলখিনি গৰম হৈ অহাত ইয়াতে মই কেইটামান জিৰা আৰু ফোৰণ দি দিছোঁ, 5 ফোৰণ। আৰু ইয়াতে মই এতিয়া খিনি অকণমান ফুটি উঠাৰ পিছতে ইয়াতে কেঁচা জলকীয়াখিনিও দি দিলোঁ কুটি থোৱা। আৰু এতিয়া ইয়াতে মই পিঁয়াজ যিখিনি কুটি থৈছিলোঁ সেইখিনিও দি দিলোঁ। আৰু এতিয়া ধুনীয়াকৈ এইখিনি ভাজি ল'ম। এইখিনি ভজা হৈ অহাৰ মানে আগতেই ইয়াতে যিখিনি থেতেলি থোৱা মছলা আছিলে সেইখিনিও দি দিছোঁ। আৰু আটাইখিনি এতিয়া অকণমান সময় ভাজি ল'ম। মছলা মিক্সিত পিচি দিয়াতকৈ থেতেলি দিয়া মছলাৰ মানে টেষ্টটো অলপ বেছি। পেষ্ট কৰাতকৈ থেতেলি দিলে সোৱাদটো মানে বেলেগ ধৰণৰ আহে। এয়া পিঁয়াজ আৰু আদা নহৰুৰ খিনি ভজা হৈ আহিছে, আৰু এতিয়া ইয়াতে মই যিখিনি বিলাহী কুটি থৈছিলোঁ সেইখিনিও দি দিলোঁ। আৰু বিলাহীখিনি মছলাৰ সৈতে পমি যাবলৈ বুলি ইয়াতে নিমখ আৰু হালধিখিনিও একেলগে দি দিলোঁ। সোৱাদ অনুসৰি যিখিনি প্ৰয়োজন সেইখিনি দি দিলোঁ একেলগে, পিছত আৰু নিদিওঁ।
গতিকে এয়া বিলাহীখিনি ধুনীয়াকৈ ভাজি ল'ম এতিয়া অলপ সময় পমি যোৱাকৈ। আৰু দেখিছেনে ধুনীয়াকৈ পমি গৈছে নিমখখিনি দিয়াৰ কাৰণে। আৰু এইখিনি এতিয়া ভজা হ'বই প্ৰায়। আৰু ইয়াতে মই দিলোঁ জলকীয়া গুড়ি অকণমান, কিয়নো জলকীয়া যিহেতু পেষ্ট কৰি দিয়া নাই, অলপমান জলকীয়া খাই যিহেতু গতিকে দি দিলোঁ জলকীয়া গুড়িও। আৰু এয়া ভাজি থোৱা মাছৰুমখিনিও একেলগে এড কৰি দিলোঁ। এনেদৰে বনাই খাবচোন ঘৰত। এনেদৰে আপোনাৰ ৰাতিপুৱা ৰুটিৰ লগত খাবলৈও বিৰাটেই জুতি, বা পাওৰুটিৰ লগত খাবলৈও বিৰাটেই টেষ্টি, বা ভাতৰ লগতো খাব পাৰে। আমি পিছে ভাতৰ লগতে খাম। আৰু এয়া ধুনীয়াকৈ এইখিনি অলপ সময় ভাজি লৈছোঁ আৰু এইখিনি ভজা হৈ আহিছে। আৰু এতিয়া ইয়াতে আমি এড কৰিম দৈ। আজিৰ ৰেচিপিটোৰ মূল সামগ্ৰীবিধ হৈছে দৈ। এয়া মই বনাইছোঁ মাছৰুম দৈৰ সৈতে, আৰু বিৰাটেই টেষ্টি খাবলৈ। মই কৈছোঁ আপোনালোকে এবাৰ এনেদৰে বনাই খাব, ইমানেই টেষ্টি লাগে, বিৰাটেই টেষ্টি। আৰু এয়া আমি আজি ফাৰ্ষ্ট টাইমৰ কাৰণে বনাই খাইছোঁ। আৰু এয়া দেখিছেনে দৈৰ পানীখিনি শুকাই গৈছে, আৰু এইখিনিও আমাৰ ৰেডি খাবলৈ। অকণমান হৈছে কিন্তু টেষ্টি হৈছে খাবলৈ। এয়া প্ৰথমবাৰৰ বাবে বনাইছোঁ, কিন্তু খাবলৈ বিৰাটেই টেষ্টি হৈছে। গতিকে আজিৰ ৰেচিপিটো ইমানেই, আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পুনৰ ৰেচিপি ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।